আজি হৈছে 29 নৱেম্বৰ আৰু আজি এই দিনটোতে মোৰ জীৱনলৈ আহিছিল মোৰ দেহাজনী আৰু বহু সুখ দুখৰ মাজতে তাইক লাহে লাহে ডাঙৰ কৰি গৈছিলোঁ আৰু এদিন দুদিনকৈ আজি তাই 14টা বছৰ সম্পূৰ্ণ কৰিলে 15 বছৰ বয়সত পৰি দিছে সকলোৱে আশীৰ্বাদ কৰিব দেই তাই যাতে সমাজৰ এজনী সুনাগৰিক হ'ব পাৰে কিন্তু তাই বাৰ্থডেটো পাতিবলৈ পৰা নাই যিহেতুকে তাই হোষ্টেলত থাকে আৰু হোষ্টেলত থকাৰ কাৰণে এইবাৰ তাই বাৰ্থডেটো পাতিবলৈ পৰা নাই কিন্তু তাই এটা মনৰ আশা আছিলে তাই অক্টোবৰত যেতিয়া বন্ধত ঘৰলৈ আহিছিলে পূজাৰ বন্ধত তাই কৈছিলে তেতিয়া বাৰ্থডেটো পাতিম বুলি আৰু আমিও কেম্পাছৰ গোটেইখিনিয়ে মিলি পেলাই যিকেইজন আছিলোঁ সেইকেইজনে আমি তাই অক্টোবৰতে বাৰ্থডেটো পাতি দিছিলোঁ সৰুকৈ এটা কেক আনিছিলোঁ আৰু অলপ চাহ তাহ সেনেকৈ খাই আমি তেনেকৈ বাৰ্থডেটো পাতিছিলোঁ যিহেতুকে কেম্পাছতো আমাৰ মানুহ বিশেষ নাছিলে সকলোৰে ঘৰলৈ গৈছিলে আমি যিকেইজন আছিলোঁ সেইকেইজনেই তাই বাৰ্থডেটো পাতিলোঁ কাৰণ তাই এটা মনৰ আশা আছিলে কেম্পাছৰ সকলোকে তাই নিজৰ এটা ফেমিলি বুলিয়ে ভাবে আৰু তেনেকৈয়ে আছোঁ আমি নিজৰ বুলি ভাবি আৰু সেইটো কাৰণে তাই মানে কি এমাহৰ আগতে বাৰ্থডেটো পাতিলে আৰু তাই যিহেতুকে মনৰ আশা আছিলে মানে কেম্পাছতে বাৰ্থডেটো পাতিব বুলি আৰু সেইটো কাৰণে কেম্পাছতে আমি সৰুকৈ কেক এটা আনি এনেকৈ পাতিলোঁ আৰু তাইও ভাল লাগক যাতে আৰু ময়ো যাতে মোৰো মনটো ভাল লাগক কাৰণ নৱেম্বৰত যিহেতুকে বাৰ্থডে পাতিবলৈ নোৱাৰিম আৰু তাই বাৰ্থডে বুলি আজি মই একদম মানে অলপ ক্ষীৰ বনাবলৈ লৈছোঁ জীৱনত আজিলৈকে মই ক্ষীৰ বনাই পোৱা নাই আজিয়ে প্ৰথম ক্ষীৰ বনাবলৈ লৈছোঁ কেনেকুৱা হয় নাজানো ভগৱানকে কৃষ্ণ বুলি কয় আৰু ক্ষীৰখিনি বনাইছোঁ কেনেকুৱা হৈছে নাজানো কিন্তু খাবলৈ অকণ ভালেই হৈছিলে কিন্তু চেনিটো অকণমান কম হ'ল তথাপিতো পাৰিছোঁ আৰু যিহেতুকে এদিন দুদিন বনালে পাৰিম আৰু ন আজিলৈকে যিহেতুকে বনোৱা নাই কিন্তু তথাপিতো আজি যত্ন কৰিলোঁ বনাবলৈ আৰু তাৰপিছত আমি দুজনীয়ে মানে যেতিয়া লগ হওঁ আমি এনেকৈয়ে ধেমালি কৰি থাকোঁ এয়া এটা হৈছে তাই পূজাৰ শেষত মানে যেতিয়া পূজা বন্ধৰ পাছত তাই ঘৰলৈ মানে হোষ্টেল যাবলৈ ওলাইছিলে তেতিয়া দেখিছেনে তাই কান্দো হৈ যায় কিন্তু তাই মানে কি নাকান্দে মোকেই তাই বুজাই থৈ যায় ইমান বেছি ডাঙৰ হৈ গ'ল ভবাই নাছিলোঁ তাই যে ইমান মানে কম বয়সত যে ইমান কথা বুজি পাব মই ভবাই নাছিলোঁ আৰু তাৰপাছত তাইৰ লগত দুখনমান ফটো তুলি ল'লোঁ আৰু তাই ফটো মাৰি বহুত বেছি বেয়া পায় আজিকালি যেতিয়াৰ পৰা হোষ্টেল যাবলৈ তাই ফটো মাৰি একদম বেয়া পায় কিন্তু তথাপিতো মই জোৰ জবস্তি কৰাত তাই দুখনমান ফটো মাৰিলে মই ক'লোঁ তোমাৰ বাৰ্থডে দিনাটো মই ষ্টেটাছ দিব লাগিব মোৰো বেয়া লাগিব তোমাৰ ফটো নাপালে সেইটো কাৰণে তাই একদম পষ্ট দেখিছেনে কি যে পষ্ট দিছে আৰু মানে তথাপিতো এইখিনিয়ে মৰম বুলি একদম ফেচবুকতে সাঁচি ৰাখিলোঁ দেই আপোনালোকেও তাইক মৰম দিব দেই আশীৰ্বাদ কৰিব তাই জীৱনৰ যিমানখিনি সপোন আছে সকলো যাতে পূৰণ হয় আৰু এয়া হৈছে আজি নৱেম্বৰ আৰু আজি 28 নৱেম্বৰ দিনা তাই গা ভাল নাছিলে ঘৰলৈ আহিছিলে কিন্তু আকৌ মই তথাপিতো তাই বাৰ্থডেটো পাতিবলৈ নোৱাৰিলোঁ 28 নৱেম্বৰ দিনাই মই আকৌ হোষ্টেলত থৈ আহিবলগীয়া হ'ল কাৰণ তাই 2 তাৰিখৰ পৰা পৰীক্ষা বেয়াও লাগিছে বাৰ্থডে আগদিনা তাই আকৌ হোষ্টেললৈ যাবলগীয়া হ'ল দুদিনৰ কাৰণে তাই গা ভাল নাছিলে ঘৰলৈ আহিছিলে কিন্তু আজি 28 তাৰিখে তাই আকৌ যাবলগীয়া হ'ল যিহেতুকে তাই 29 তাৰিখে বাৰ্থডে আগদিনা তাই আকৌ তাইক হোষ্টেলতে থৈ আহিবলগীয়া হ'লগৈ তথাপিতো এটাই কৈছোঁ বাৰ্থডে আমি সদায় পাই থাকিম কিন্তু তোমাৰ পঢ়াটো মেইন সেইটো কাৰণে তুমি আজি যোৱাগৈ অহা বছৰলৈ আমি ধুনীয়াকৈ বাৰ্থডেটো পাতিম বুলি কৈ তাইক বুজাই বঢ়াই আজি আকৌ হোষ্টেলত থৈ আহিলোঁগৈ